নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। জামুগুৰি হাটৰ ঠেকাৰাগুৰিত ঐতিহ্যমণ্ডিত বাসুদেৱ থানত ৰাস মহোৎসৱ পালন। শৰতৰ কালৰাত্ৰি অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। শ্ৰীকৃষ্ণৰ বন্দনা আৰু খোলতালৰ ধ্বনিয়ে ৰজন জনালে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ ঠেকাৰাগুৰিৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱত। বাজনাৰ তালে তালে গোপীৰ নৃত্যৰ লয় ৰাখেৰে মুখৰিত বাসুদেৱ থানৰ চৌপাশ, চাৰিওফালে আনন্দময় পৰিৱেশ। এয়া জামুগুৰি হাটৰ ঠেকাৰাগুৰিৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ। কৰোনা মহামাৰীয়ে আনি দিয়া আতংকময় পৰিৱেশৰ মাজতে সম্পূৰ্ণ কোভিড প্ৰটকল মানি ৰবিবাৰে অনুষ্ঠিত কৰা হল জামুগুৰি হাটৰ ঠেকাৰাগুৰিৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ এই ৰাস মহোৎসৱ ভাগ। 1957 চনতেই পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱে এইবেলি 64 সংখ্যক বৰ্ষত ভৰি দিলে। প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ৰাস মহোৎসৱ কোভিড-19ৰ পৰিস্থিতিৰ বেলিকা এইবেলি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বুলি আমাক জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি অতুল বৰা, যুটীয়া সম্পাদক যতীন বৰা আৰু অপূৰ্ব কাকতিয়ে। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, প্ৰাইম নাও। বাসুদেৱ থানত কৃষ্ণৰ ৰূপ ল'বলৈ মই নিজকে সৌভাগ্য ভাবিছোঁ। বহুত আপোনাৰ ভক্তিপৰায়ণ হয়, তাত ভাল লাগিছে নাচি, বহুত ভাল লাগিছে। সকলোৱে সহযোগিতা পাইছোঁ, ভাল লাগিছে, চব লাগিছে, ভাল লাগিছে। বাসুদেৱ শ্ৰী শ্ৰী বাসুদেৱ থান ঠেকাৰাগুৰি এই ৰাসভাগ আমাৰ দুদিনীয়াকৈ কাৰ্যসূচীৰে কৰা হয়, কিন্তু এইবাৰ দেশৰ যিটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এদিনীয়া কাৰ্যসূচীৰে এই নাচভাগ উদযাপন কৰিলোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি ভালকৈ পালোঁ। আমি অতি সন্তুষ্ট। বাসুদেৱ থানৰ গোপী নাচিবলৈ পাই আমি খুবেই আনন্দিত। ৰাসখন উপভোগ কৰি বহুত ভাল লাগিলে, ভাল হৈছে সকলোৰে। আশা কৰোঁ আগলৈও যাতে পৰম্পৰা সকলোৱে বজাই ৰাখে। ধন্যবাদ।